মিছা কথাৰে খুজিছিল ক্ষমা অৱশেষত খুলিলে নিজৰ মুখ এআইইউডিএফৰ বিধায়ক শামছুল হুদাৰ বিৰুদ্ধে প্ৰতিবাদ বিধায়ক শামছুল হুদাৰ বিৰুদ্ধে মুখ খুলিলে শ্বহীদুৰ ৰহমানে এতিয়া আহিছো মূল কথালৈ গৌৰীপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগী শ্বহীদুৰ ৰহমানৰ ভুক্তভোগী শ্বহীদুৰ ৰহমানে দেশী হোৱাৰ বাবে বিধায়ক শামছুল হুদাই কৰিছিল আক্ৰমণ দেশী অঞ্চলত এআইইউডিএফৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা দেশী জনগোষ্ঠীয় মঞ্চৰ বিধায়ক শামছুল হুদাৰ ফটো জ্বলাই দি সাব্যস্ত কৰিছে প্ৰতিবাদ এক উত্তাল পৰিৱেশে বিৰাজ কৰিছে প্ৰতিবাদস্থলীত অতি শীঘ্ৰে বিধায়ক শামছুল হুদাক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে সংগঠনটোৱে কিন্তু আমিতো কমপ্লিটখিনি কৰিছিলোঁ তাতেতো সেই এমএলএ ছাৰে নিজেই কৈছিল যে খালি কলগছটোৰ কাৰণে সেইটো আমাক মাৰিছিল এতিয়াতো তো বচাৰ কাৰণেতো কিবা কিবি ক'ব এইটো নহয় কথা খালি কলগছৰ কাৰণে অকল মাৰিছিল কলগছটো সৰু হৈছে সৰু হোৱাৰ কাৰণে এমএলএ নাজানে যে সৰু ডাঙৰ কলগছ শুভ আৰম্ভণি কি ক'ব কলগছটো মইতো ঠিকে আছে কলগছটো তেখেতৰ ওচৰৰ মানুহ আছিল পাই এনেকুৱা কলগছ হ'লে হৈ যাব সেইমতে আমি আইডি কৰিলে হ'ব বুলি সেইমতে আমি এই কলগছখিনি দিছোঁ আৰু কি তেনেহ'লে আপোনালোকৰ যিটো এৰেঞ্জমেণ্ট আছিল শুভ উদ্বোধন কৰাৰ যি সামগ্ৰী লাগিছিল এইবিলাক চব ঠিক ঠাকে আছিল না চব ঠিক ঠাকে আছিল বেলেগ একো অসুবিধা নাছিল চবে ঠিকে আছে আপোনালোকৰ যিখন শুভ উদ্বোধন কৰা নাৰিকলৰ ক্ষেত্ৰত যি এটা ইটা লৈ কিন্তু বহুত অপেক্ষা কৰিব লগা আছিল বিধায়কে তাৰ পিছত খং হৈ আপোনাক এনেধৰণৰ অপদস্থ কৰিলে যেতিয়া আপুনি এজন ৰোজাদাৰ আপুনি ৰোজা আছিলে যিহেতু ৰমজান মাহ চলি আছে কি ক'ব এইটো আৰু কি কৰিম এতিয়া আমাৰতো কোৱাৰ কিছুমান এইটো মানে মুখ দি ক'লেতো নহ'ব সকলোতো মোবাইলত চাইছে যিটো মোবাইলত চাইছে এইটোৱে সঁচা কথা তাৰ বাহিৰে কি আছে তাৰ বাহিৰেতো আৰু নাই আপুনি কিবা এজাৰ কৰিছিল এজাৰ কৰিছোঁ কালি এই গৌৰীপুৰ থানাত কৰিছোঁ এতিয়া আপুনি কি বিচাৰে এইটো আমি ন্যায় বিচাৰিছোঁ যিটো মোবাইলত চাইছে সকলোৱে চাইছে দেখিছে সেইটোৱে ন্যায় লাগে আৰু বেলেগ আৰু কি ন্যায় বিচাৰ লাগে কিমান লাখ টকাৰ এইটো শুভ আৰম্ভণিৰ কাম আছিল থুলমূল ধৰি লওক এইটো অনুমানত নহয় 1/7 কিমান বা আছে আৰু কি আপুনি কি দায়িত্বত আছিলে আমি তাতে দেখাশোনাৰ কাৰণে এনে যাই মৰিয়ে কোৱা আছিলে একচুৱেলি মহৰীৰ দায়িত্বত আছিলে হ্যাঁ এইটোও কোৱা আছিলে গৌৰীপুৰৰ পৰা সঞ্জীৱ ৰায়ৰ ৰিপৰ্ট এনি ভাৰত 24